নমস্কাৰ, আপোনালোকে যদি আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো ৰিনিউৱেল কৰিব যোৱা সময়ত এনেধৰণৰ আপোনালোকে ইৰৰ চিনটো দেখিবলৈ পাইছে তেন্তে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। কাৰণ আজি এই ভিডিঅ'ত মই আপোনালোকক ক'ম যে আপোনালোকে যেতিয়া আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো ৰিনিউৱেল কৰিব যায় তেতিয়া এই ইৰৰ অহাটো মেইন কাৰণটো কি আৰু লগতে আপোনালোকে এই ইৰৰ অহাটো কেতিয়া আহে আৰু কোনটো সময়ত আহে এই গোটেইটো কথাটো মই আজি এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক জনাম। সো নমস্কাৰ, আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল নেজন আছাম। তো তেন্তে আপোনালোকে যেতিয়া আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো ৰিনিউৱেল কৰিব যায় এতিয়া ইয়াত এটা ইৰৰ দেখা পায়। যেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল কৰাৰ পাছত ইয়াত এটা ইৰৰ আহে। ইৰৰটো হ'ল যে ইউ নিড টু কমপ্লিট a new registration because your previous application has expired বুলি দিয়া থাকে। সো এই ইৰৰটো অহা মেইন কাৰণটো হ'ল যে যেতিয়া আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডত আপোনালোকে দেখিছে যে আপোনাৰ এক্সচেঞ্জ কাৰ্ডত আপোনাৰ অন্তিম ডেট সো এই এক্সচেঞ্জ কাৰ্ডটো এক্সপায়াৰ ইমান ডেট লৈকে ভেলিড বুলি দিয়া থাকে। এই ভেলিডিটি থাকে নহয়, এই ভেলিডিটিৰ বিফৰ 1 উইকছৰ আগে আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো ৰিনিউৱেল কৰিবলগীয়া হয়। সো আপোনালোকে যদি এই সময়ত ৰিনিউৱেল নকৰিলে যেতিয়া আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো এক্সপায়াৰ হৈ যাব, তো এক্সপায়াৰ হৈ যাব পাছত যেতিয়া আপোনালোকে ৰিনিউৱেল কৰিবলৈ যায় আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল কৰাৰ লগে লগে ইয়াত দিয়া ইৰৰ এটা আহি যাব। সো ইৰৰটো এনেধৰণৰ ইউ নিড টু কমপ্লিট এ নিউ ৰেজিষ্ট্ৰেশ্যন বিকজ ইউৰ প্ৰিভিয়াছ এপ্লিকেশ্যন হেজ এক্সপায়াৰ্ড বুলি দিয়া থাকিব। সো তাৰ মেইন কাৰণটো হ'ল যে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডত অন্তিম ডেটটো নাহা আগে আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো ৰিনিউৱেল কৰিবলগীয়া হয়। সো এইটোৱে হৈছে প্ৰব্লেম। আৰু এতিয়া মই আপোনালোকক ক'ম যে সলিউশনটো কি কৰিব। সো সলিউশনটো হ'ল যে মাত্ৰ এটাহে আছে সলিউশনটো, এইটো হ'ল আপোনালোকে আকৌ পুনৰকৈ এটা নতুন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো আবেদন কৰিব লাগিব। সো এই এপ্লিকেশ্যন বা এই এক্সচেঞ্জ কাৰ্ডটো টোটেলি ইউজলেছ আৰু। সো এই এক্সচেঞ্জ কাৰ্ডটো এক্সপায়াৰ হ'ল, এই এক্সচেঞ্জ কাৰ্ডটো আপোনাৰ কোনো কাম নাহিব এতিয়া। সো আপোনালোকে পুনৰকৈ এটা নতুন এক্সচেঞ্জ কাৰ্ড আবেদন কৰিব লাগিব। সো আবেদন কৰি আকৌ এই নতুন এক্সচেঞ্জ কাৰ্ড আবেদন কৰাটো আপোনাৰ আপকামিং যিকোনো আগন্তুক চৰকাৰী স্কিম বা যিকোনো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এই নতুন এক্সচেঞ্জ কাৰ্ডটো। সো এই পুৰণিখন আপোনাৰ হাতত যোনটো এক্সচেঞ্জ কাৰ্ড আছে এই এক্সচেঞ্জ কাৰ্ডটো টোটেলি ইউজলেছ। সো এতিয়া আপোনালোকে এটা নতুন এক্সচেঞ্জ কাৰ্ড আবেদন কৰিব লাগিব। সো এইটোৱে হ'ল সলিউশন। সো আপোনালোকে এনেদৰে আপোনাৰ নতুন এটা এক্সচেঞ্জ কাৰ্ডটো আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকে যদি এক্সচেঞ্জ কাৰ্ডটো আবেদন কৰিব নেজানে বা এক্সচেঞ্জ কাৰ্ড আবেদন কৰা টিউটৰিয়েল লাগে তেন্তে মই এই টপিকৰ ওপৰতো অলৰেডি ভিডিঅ' বনাই থৈছো। মই ওপৰত আই বাটন বা ভিডিঅ' ডেসক্ৰিপচনৰ ভিডিঅ'টো ৰাখি দিম। সো আপোনালোকে গৈ তাত চাব আৰু চাই লোৱাৰ পাছত ভালকে প্ৰথমে আপোনালোকে ইউজাৰ আইডিটো ক্ৰিয়েট কৰি ল'ব। ইউজাৰ আইডি ক্ৰিয়েট কৰাৰ পাছত আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো আবেদন কৰি ল'ব। সো এইটোৱে আছিল আজি আপোনালোকক দিবলগীয়া ইনফৰমেটিভ ভিডিঅ'টো চাই যদি অকমান হেল্প পায় তেন্তে লাইক এটা কৰিব। লগতে বন্ধু বান্ধৱী শ্বেয়াৰ কৰিব যাতে সিহঁতে ভিডিঅ'টো চাই ঘৰতে বহি ইহঁতৰ এক্সচেঞ্জ কাৰ্ডৰ এই প্ৰব্লেমটো ফেচ কৰিছে তেন্তে ইহঁত সলিউশন কৰি ল'ব পাৰে। আৰু লগতে চেনেলৰ প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ অনলাইন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰলি চাবলৈ কাৰণে। সো পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'।